বন্ধুসকল আজি নদীত গৈছিলোঁ মাছ ধৰিবলৈ। তো চাওক মাছ ইয়াত হ'ব প্ৰায় 1-1.5 কেজি নিচিনা। সাইজ চাওক কি ধুনীয়া সাইজ। তো এইখিনি এতিয়া পালা পৰিছে মোৰ বনোৱা, উপায় নাই, বনাব লাগিব। এতিয়া বাচিম, বনোৱালৈকে আপোনালোকে চাওক কেনেকৈ বনাম। তো বন্ধুসকল ৰাতি অকণমান দেৰি হৈ গ'ল মাছখিনি আনোতে, সেইটো কাৰণে বাচিবলগীয়া হৈ আছে মই নিজে, আৰু বনাব লাগিব মই নিজে, উপায় নাই, কি কৰিব আৰু। মানে বনালে হয়, সৰু কেঁচুৱা আছে যে, আৰু চৰ্দি জ্বৰৰ কথা আছে, ঠাণ্ডা দিন, তাকে ভাবিলোঁ মই বনাই দিওঁ। বন্ধুসকল মই কটাৰী দি নোৱাৰিছোঁ, ইয়াক ল'ব লাগিব দেশী যোগাৰ। বন্ধুসকল এয়া ফ্ৰাই হৈ আছে নদীৰ মাছ, আমাৰ দেশী চৌকা, কাঠৰ খৰি, তো বন্ধুসকল আজি এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ, বেছি দীঘল নকৰোঁ। তো আকৌ লগ পাম নেক্সট এটা ব্লগত। তো চবকে মোৰ ফালৰ পৰা বাই বাই।